নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰাগজ্যোতি শইকীয়া আৰু আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টিত কেইটামান আসাম হিষ্ট্ৰীৰ ওপৰত জিকে কোৱেশ্চন লৈ আহিছোঁ যিকেইটা কোৱেশ্চন আপোনালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো কিনো আছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো ফ্ৰেণ্ডছ আপোনালোকৰ প্ৰথমটো কোৱেশ্চন আছে কুন্দিল নদীৰ পাৰত কোন ৰাজ্য স্থাপন কৰিছিল অৰ্থাৎ কোনে ৰাজ্য স্থাপন কৰিছিল কুন্দিল নদীৰ পাৰত ইয়াত আপোনালোকে চাৰিটা অপশ্যন দিয়া আছে আপোনালোকে অপশ্যনবিলাক চাই উত্তৰ দিব চেষ্টা কৰিব সো এই প্ৰশ্নটোৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো ভীষ্মক ৰজাই কুন্দিল নদীৰ পাৰত ৰাজ্য তেওঁ স্থাপন কৰিছিল ইয়াৰ পিছতো প্ৰশ্ন আছে 2 নম্বৰত ধুদৰ আলি আৰু অকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াতে ফ্ৰেণ্ডছ আপোনালোকৰ দুটা আলি উল্লেখ কৰিছে এটা হৈছে ধুদৰ আলি আনটো হৈছে অকা আলি এই দুটা আলি কোনজন ৰজাই তেওঁৰ নিৰ্মাণ কৰিছিল এটা তুমি অপশ্যন লেখা উত্তৰ দিব আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো গদাধৰ সিংহ অৰ্থাৎ গদাধৰ সিংহৰ দিনত ধুদৰ আলি আৰু অকা আলি নিৰ্মাণ কৰা হৈছিল ইয়াৰ পিছতো প্ৰশ্ন আছে 3 নম্বৰত স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল সো আপোনালোকে নিশ্চয় সকলো জানিব পাৰে যে আহোম ৰজা কোন আছিল যিজনে প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল সো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘটো চুহুংমুঙে প্ৰথমজন আহোম ৰজা আছিল যিয়ে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল অৰ্থাৎ তেতিয়া নামটো হ'ব তেওঁৰ স্বৰ্গদেউ চুহুংমুং তাৰপিছতে আছে 4 নম্বৰ প্ৰশ্নটো কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল হে একেজন ৰজাই যিজনে জয়সাগৰ আৰু জয়দৌল নিৰ্মাণ কৰিছিল সো আপোনালোকে অপশ্যনবিলাক চাই উত্তৰ দিব ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘটো ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল তাৰ পিছতে 5 নম্বৰ প্ৰশ্নটো আছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল আটাইতকৈ যিজন আহোম ৰজা আছিল যাৰ বয়স একেবাৰে কম আছিল সেই ৰজাজনৰ নামটো কি হয় সো ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো চুলিকফা বা লৰা ৰজা বুলি কোৱা হৈছিল যিজন আহোম ৰজা আটাইতকৈ সৰু বয়সতে তেওঁ আহোমৰ ৰজা হৈছিল তেওঁৰ নামটো হৈছে চুলিকফা তাৰপিছতে আছে 6 নম্বৰ প্ৰশ্নটো অসমৰ বুৰঞ্জীত কাক নকল আহোম বা জলম্বতা হিচাপে আখ্যা দিয়া হৈছে সো আপোনালোকে অপশ্যন লেখা উত্তৰ দিব এই চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘটো কীৰ্তিচন্দ্ৰ বৰবৰুৱাক অসমৰ বুৰঞ্জীত নকল আহোম আখ্যা দিয়া হৈছে তাৰপিছত আছে 7 নম্বৰ প্ৰশ্নটো নেঘেৰিটিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল অৰ্থাৎ নেঘেৰিটিঙৰ যিটো শিৱদৌল আছে সেই শিৱদৌলটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌলটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল ইয়াৰ পিছত আছে 8 নম্বৰটো শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল এটো অতি ইজি কোৱেশ্চন হয় সকলোৱে নিশ্চয় জানে যে শিৱসাগৰ কাৰেংঘৰটো কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই শিৱসাগৰ কাৰেংঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল তাৰপিছত আছে 9 নম্বৰটো কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল চীনাৰ যিজন পৰিব্ৰাজক আছিল নামটো হৈছে হিউৱেনচাং তেওঁ অসমলৈ কাৰ ৰাজত্বকালত আহিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ কটো কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত যেতিয়া আমাৰ অসমত কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব চলি আছিল সেই সময়ত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল নেক্সট প্ৰশ্ন আছে 10 নম্বৰ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোমসকলে তেওঁলোকৰ ৰাজধানী প্ৰথমে ক'ত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো চৰাইদেউত আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ নেক্সট প্ৰশ্ন আছে 11 নম্বৰ ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল যেটো ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল তাৰ চনটো কিমান আছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ কটো 1963 চনৰ 22 জানুৱাৰী 1963 চনৰ ঐতিহাসিক ঘিলাধাৰী ঘাটৰ সন্ধিটো হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে 12 নম্বৰ ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি খনিকৰ মানে নিশ্চয় বুজি পাইছে যিজনে নিৰ্মাণ কৰে তেওঁ খনিকৰ বুলি কোৱা হয় আৰু ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ঘনশ্যাম খনিকৰ যিজনে ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে 13 নম্বৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী শ্বহীদ কোন আছিল যিজনে আমাৰ অসমৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল তেওঁ শ্বহীদ প্ৰথমগৰাকী কোন আছিল এটা চাৰিটা অপশ্যন দিয়া আছে আপোনালোকে অপশ্যন লেখা উত্তৰ দিব ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ মালতী মেম প্ৰথম আছিল যিগৰাকী আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ বাবে শ্বহীদ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে 14 নম্বৰ
1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীগৰাকী কোন আছিলে এইটো নিশ্চয় সকলোৱে জানে আপোনাক ক্লাছ সৰুতে পাই আহিছিলে আৰু তেওঁৰ উত্তৰটো হৈছিলে অপশ্যন নম্বৰ খটো কনকলতাৰ বৰুৱা নেক্সট প্ৰশ্নটো আছে 15 নম্বৰ 1942 চনৰ আন্দোলনত বৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন আছিলে 1942 চনৰ আন্দোলন য'ত আছিলে বৰমপুৰত তাত শ্বহীদ হোৱা মহিলাগৰাকী কোন আছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক ভোগেশ্বৰী ফুকননী আছিল 1942 চনৰ আন্দোলনত শ্বহীদ হোৱা প্ৰথম মহিলাগৰাকী নেক্সট আছে আপোনালোকৰ 16 নম্বৰ প্ৰশ্নটো 1942 চনৰ আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ কোনটো সংগঠনৰ সৰ্বাধিনায়ক পদত আছিল ইয়াতে কেইটামান আপোনাৰ সংগঠন দি দিছে ইয়াৰে কোনটো সংগঠনত জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ কটো অসম শান্তি বাহিনী সৰ্বাধিনায়ক পদত আছিল 1942 চনৰ জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট প্ৰশ্নটো আছে 17 নম্বৰ 1835 আৰু 1851 চনৰ কালছোৱাত ব্ৰিটিছে আংগামী নগাসকলৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ সংখ্যা আছিল কিমান বাৰ অৰ্থাৎ যিবিলাক নগাসকলৰ বিৰুদ্ধে চলাইছিল সামৰিক অভিযান তাৰ সংখ্যা কিমান আছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 10 বাৰ 10 বাৰকৈ 1835 আৰু 1851 চনৰ কালছোৱা সময়ত ব্ৰিটিছে নগাসকলৰ বিৰুদ্ধে অভিযান চলাইছিল ইয়াৰ পিছত 18 নম্বৰ কিমান খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টু 1228 চনত অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে তাৰপিছত প্ৰশ্নটো আছে 19 নম্বৰত প্ৰশ্নটো হ'ল ডক্টৰ ভেংকট ৰাওৰ মতে অসমত মুঠতে কিমানটা প্ৰধান জনজাতি আছে অৰ্থাৎ ডক্টৰ ভেংকট ৰাওৰ মতে আমাৰ অসমত কিমানটা প্ৰধান জনজাতি আছে ইয়াৰ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি টু 61টা জনজাতি আমাৰ অসমত আছে মুঠ ডক্টৰ ভেংকট ৰাওৰ মতে 20 নম্বৰ প্ৰশ্নটো হ'ল মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন আমাৰ মধ্যযুগত যিজন খ্যাতনামা অৰ্থাৎ বিখ্যাত হৈছিলে তেওঁৰ মনীষীজন কোন হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অৰ্থাৎ অপশ্যনৰ গটো শ্ৰীমন্ত শংকৰদেৱ নেক্সট প্ৰশ্ন আছে 21 নম্বৰ উষা পৰিণয় কাব্য ৰচনা কৰিছিল কোনে উষা পৰিণয় যিখন কাব্য গ্ৰন্থ আছে সেইখন ৰচনা কৰিছিলে কোনে ইয়াত অপশ্যন আছে ৰামনাৰায়ণ চক্ৰৱৰ্তী সূৰ্যক্ষয় বৈদ্য পীতাম্বৰ কবি শ্ৰী শ্ৰী মাধৱদেৱ ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো পীতাম্বৰ কবি হৈছে উষা পৰিণয় কাব্য ৰচনা কৰা কবি ইয়াৰ পিছত প্ৰশ্নটো আছে 22 নম্বৰ 1867 চনত গঠিত আসাম এছ'চিয়েশ্যনৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ৰজা কন্দপেশ্বৰ সিংহ যিজন আছিল 1867 চনত গঠিত হোৱা আসাম এছ'চিয়েশ্যনৰ সভাপতি নেক্সট প্ৰশ্নটো আছে 23 নম্বৰ যোৰহাট সাৰ্বজনিক সভাৰ জন্ম হৈছিল কেতিয়া যোৰহাট যিখন সাৰ্বজনিক সভা তাৰ জন্ম হৈছিল কেতিয়া ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো 1886 চনৰ 2 জুন তাৰিখে নেক্সট প্ৰশ্নটো আছে 24 নম্বৰ কনকলতা বৰুৱাৰ মৃত্যু ক'ত হৈছিল এইটো সকলোৱে জানে আৰু ইয়াক আমি আগতে পাই আহিছোঁ যে কনকলতা বৰুৱাৰ মৃত্যু ক'ত হৈছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক গহপুৰত য'ত তেওঁ পতাকা উত্তোলন কৰিবলৈ গৈছিলে তাতে তেওঁক পুলিচে গুলীয়াই হত্যা কৰিছিল ইয়াৰ পিছত আছে 25 নম্বৰ প্ৰশ্নটো কুশল কোঁৱৰক ফাঁচি দিয়া দিনটো আছিল কিমান অৰ্থাৎ কুশল কোঁৱৰক কিমান তাৰিখে ফাঁচি দিয়া হৈছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ 1943 চনৰ 15 জুন তাৰিখে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল লগতে আপোনালোকৰ আছিলে আৰু পিয়লি ফুকন নেক্সট প্ৰশ্ন আছে 26 নম্বৰ আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত বড়ো সমাজৰ প্ৰথমজন স্নাতক কোন আছিল অৰ্থাৎ আমাৰ ইংৰাজী শিক্ষাৰে শিক্ষিত আছিল এজন ব্যক্তি যিজন বড়ো সমাজৰ আছিল তেখেতৰ নাম কি হয় এটা চাৰিটা অপশ্যন দিয়া আছে আপোনালোকে অপশ্যনবিলাক চাই উত্তৰ দিব ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ কটো ৰূপনাথ ব্ৰহ্ম আছিল বড়ো সমাজৰ প্ৰথমজন স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি যিজন ইংৰাজী শিক্ষাৰে শিক্ষিত আছিল তাৰপিছত আছে 27 নম্বৰ প্ৰশ্নটো অসমৰ কোনজন গভৰ্ণৰ আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল অৰ্থাৎ আমাৰ ইংৰাজ গভৰ্ণৰ যিজন আহোম সভাৰ অধিৱেশনত থাকি ভাষণ দিছিল তেখেতৰ নামটো কি হয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ মাইকেল কিন আছিল ইংৰাজ গভৰ্ণৰ যিজনে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল নেক্সট প্ৰশ্ন আছে 28 নম্বৰ অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল অৰ্থাৎ ইয়াতে সংগঠনৰ নাম দিয়া আছে ইয়াৰে কোনটো সংগঠন হয় যিটোৱে অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ
লাষ্টত সফলতা লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো আছাম এছ'চিয়েশ্যন সংগঠন নেক্সট প্ৰশ্ন আছে 29 নম্বৰ মায়াময়া সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোম ৰজা কোন আছিল যেতিয়া মায়াময়া সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নাম হৈছে নিত্যানন্দদেৱ আৰু তেখেতৰ যেতিয়া মৃত্যু বা হত্যা হৈছিল সেই হত্যাৰ সময়ত আমাৰ আহোমৰ ৰজা কোন আছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক চুৰামফা ভঙা ৰজা আছিল মায়াময়া সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোমৰ ৰজা শেষৰটো প্ৰশ্ন আছে ইংবৰ্মী যুদ্ধ সংঘটিত হৈছিল কাৰ মাজত ইংবৰ্মী যুদ্ধ সংঘটিত হৈছিল অপশ্যন নম্বৰ খটো ইংৰাজ আৰু মানৰ মাজত সেইকাৰণে কোৱা হৈছে ইয়াক ইং আৰু বৰ্মী যুদ্ধ সো ফ্ৰেন্ডছ আজি আমি এই ভিডিঅ'টিত আসাম হিষ্ট্ৰীৰ ওপৰত 30টা জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিলোঁ যিকেইটা কুৱেশ্যন আপোনালোকৰ এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ চাই থাকিবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আপোনালোকে ভিডিঅ'টা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব যদি আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে নাই তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে হোৱা ঘণ্টা বেলটো বজাই ৰাখিব যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ আগত দিবলৈ মটিভেশ্যন লাভ কৰোঁ সো ফ্ৰেন্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ